তেখেতক পাৰ্থিত্ব দিছে, তেখেতেও খেলিব, মইতো খেলিমেই, এইটো কোনো কথাই নাই। কোনোবাই খেলিছে বুলি আমিতো আৰু ব্লেংকেট লৈ শুই থকা মানুহ নহয়। গতিকে আমি এখন কণ্টময় বাট, কাইটৰ বাটেদি খোজকাঢ়ি আমি এই পৰ্যায়লৈকে আহিছোঁ। আমি গোলাপ ফুলৰ বাটেদি অহা নাই। মাৰ্ঘেৰিটাত ৰাইজৰ দলে খেলিব। মই ৰাহুল চেত্ৰী, মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰই খেলেনে, পৰিয়ালটোৱে খেলেনে, জ্যেষ্ঠ পুত্ৰটোৱে খেলেনে, কনিষ্ঠটোৱে খেলেনে, নৌ বোৱাৰীটোৱে খেলে, সেইটো মোৰ বিচাৰ্যৰ বিষয় নহয়। গৌৰৱ গগৈ ডাঙৰীয়া পৰ্যায়কেন্দ্ৰিক বাটেৰে মাজেদি আহিছে, গতিকে তাতো আমি এটা এক্সেপশ্যনেল দিছোঁ, দুবাৰকে বিধায়ক হৈছে ন। তাৰ পাছত আপুনি চাব 4টাকৈ আমি পৰিয়ালৰ মাজৰ পৰা অহা মানে প্ৰাৰ্থীসকল নামটো দেখিছোঁ। গতিকে মাৰ্ঘেৰিটা সমষ্টিটোতো আমি একে গতি দেখিছোঁ, পৰিয়াল কেন্দ্ৰিক বাটেদি অহা দেখিছোঁ। গতিকে যুক্তি দিব পাৰে মই আমুক তামুক হেন তেন বুলি, বাট এক্সপ্লেনেশ্যন ডাজেণ্ট ৱৰ্কছ এভৰিৱেৰ। চবতে আপুনি যুক্তি দি থাকিলে নহ'বতো, সমাজখনে চাই আছে। মোৰ কাৰণে মাৰ্ঘেৰিটা সমষ্টি মই ভাবোঁ এইটো কোনো বাৰ্থডে গিফ্ট নহয় যে পিতৃয়ে বাৰ্থডে হৈছে পুত্ৰৰ সমষ্টিখন গিফ্ট দি দিছে। মাৰ্ঘেৰিটা কেতিয়াও ফুলৰ বুফে হ'ব নোৱাৰে যে ড্ৰয়িং ৰুমৰ পৰা লিভিং ৰুমলৈ লৈ যাব, লিভিং ৰুম পৰা বাৰাণ্ডালৈ লৈ যাব। মাৰ্ঘেৰিটা সমষ্টিৰ স্বাভিমানী মানুহবোৰৰ আৱেগ আৰু অনুভূতিৰে গঠন হোৱা এখন মাৰ্ঘেৰিটা। পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হৈছে এইটো বেয়া কথা। 32টা বছৰ মাৰ্ঘেৰিটা সমষ্টিক দিছোঁ বুলি কৈছে। সেইগৰাকী মানুহ যে আজি কিমান কান্দি আছে সেই কথাটো মই উপলব্ধি কৰিছোঁ মৰ্মে মৰ্মে। তেওঁ মুখৰ পৰা প্ৰকাশ নকৰিব পাৰে। 32টা বছৰ সংগ্ৰাম, 3টা মাত ৰকেট লেণ্ডিং, মইতো এইটো পেৰাচুট লেণ্ডিং বুলি নকওঁ, পেৰাচুটৰ সময় ল'ব লেণ্ডিং কৰিবলৈ। 3 মাহ ৰকেট লেণ্ডিং, এফালে 32টা বছৰ সংগ্ৰাম।